সাকসেছ ষ্টৰী অফ জোনাক মৌচুমী ইকো ক্লাছ 2023 চনৰ পৰা জোনাক মৌচুমী ইকো ক্লাছত আমি ছাবস্ক্ৰিপশ্যনৰ এটা কোৰ্চ ষ্টাৰ্ট কৰিছিলোঁ, যোনটোত প্ৰথমতে আমি মেথমেটিকেল পেপাৰখনৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু এতিয়া আমি হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ পৰা MA লেভেললৈকে গোটেই বস্তুখিনি তোমালোকক পঢ়াই আছোঁ আৰু যথেষ্ট কষ্টও হয় কোনোবা এটা সময়ত, কিন্তু সেই কষ্টখিনি আমি পাহৰি যাওঁ যেতিয়া ষ্টুডেণ্টৰ ৰিজাল্টখিনি ভাল হয়। ঠিক তেনেধৰণে এইবাৰো যিখিনি ছাত্ৰ ছাত্ৰীয়ে BA ফাৰ্ষ্ট ছেমিষ্টাৰ, BA থাৰ্ড ছেমিষ্টাৰ এণ্ড BA ফিফ্থ ছেমিষ্টাৰত আমাৰ সৈতে জড়িত হৈ আছিলে, তেওঁলোকৰ যথেষ্টখিনি ৰিজাল্ট ভাল হৈছে। তাৰে কেইটামান মই তোমালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ, কাৰণ সেইখিনি তোমালোকেও হয়তো কষ্ট কৰিছা আৰু লগতে আমি যিখিনি গাইডেঞ্চ দিছোঁ, প্লাছ তোমালোকে কলেজৰ ক্লাছ আৰু নিজেও যিখিনি পঢ়া, সেই গোটেইখিনি মিলাই পেলাই আচলতে ছাকচেছ ষ্টৰিটো হয়। আৰু মই আশা কৰোঁ এনেধৰণেই যিখিনি ছাত্ৰ ছাত্ৰী ইকনমিক্সৰ আমাৰ লগত জড়িত হৈ আছে যথেষ্টখিনি উপকৃত হৈছে আৰু সদায় চেষ্টা কৰি আছোঁ যে ইকনমিক্সটো যিমান পাৰি এটা ইজি ৱেত তোমালোকৰ মাজলৈ লৈ যাওঁ, স্পেচিয়েলি যোনখন মেথছৰ পেপাৰ হয়। আৰু মেথছৰ আটাইতকৈ বেছি ভাল লাগিছে এইকাৰণেই যে মেথছৰ পেপাৰখনত বহুত বেছি ভাল নাম্বাৰ পাইছে আৰু মেথছৰ পেপাৰখনত সদায় চেষ্টা কৰোঁ। আৰু এনেকুৱাও হয় যে কেতিয়াবা কোনো ছাত্ৰ ছাত্ৰীক আমি ৰাতি 1-1:30 বজাতো তেওঁলোকৰ ডাউট ছল্ভ কৰিছোঁ। গতিকে সেই যে কষ্টখিনি হৈছে, সেই কষ্টখিনি তোমালোকৰ পৰা ভাল এটা যেতিয়া মেছেজৰ ৰিপ্লাই পাওঁ, সেইখিনি যথেষ্ট ভাল হয়। কাৰণ তোমালোকে নিশ্চয় দেখিছা যথেষ্ট পৰিমাণৰ ভাল ৰিজাল্ট তেওঁলোকে লাভ কৰিছে। ফাৰ্ষ্ট ছেমিষ্টাৰ হওক বা ফ'ৰ্থ ছেমিষ্টাৰ ষ্টুডেণ্ট বৰ্তমান আমাৰ কোৰ্চৰ লগত জড়িত হৈ আছে এওঁলোক। গতিকে এই কষ্টখিনি আমি জাষ্ট তোমালোকক গাইডেঞ্চ দিছোঁ। আমাৰ গাইডেঞ্চখিনিৰ ওপৰত বেছ কৰি তোমালোকে পঢ়িছা আৰু তোমালোকে পাছ কৰি গৈছা। গতিকে ভৱিষ্যতে এইখিনি ৰৈ যাব। মই আশা কৰোঁ তোমালোকৰ আৰু ভাল হওক। যিখিনি বস্তু পঢ়োৱা যায় সেই বস্তুখিনিৰ ৰিভিজন কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট। মই বাৰে প্ৰতি এটাই কওঁ যে ৰিভিজনটো বহুত বেছি ইম্পৰ্টেণ্ট। মেথছৰ পেপাৰ কেইখনতেই হওক বা অন্য পেপাৰ কেইখনৰ হওক, ডাইগ্ৰাম বেছ যিখিনি ইউনিট থাকে, সেই ইউনিটবিলাকত তোমালোকে ঘৰত যিমান প্ৰেক্টিছ কৰিবা সিমানেই এক্সামত কৰিব পাৰিবা। আৰু আটাইতকৈ ডাঙৰ লিমিটেশ্যনটো বৰ্তমান সময়ত হৈছে যে টাইমটো বহুত কম সময়ত আমি গোটেইখন পেপাৰ যিহেতু কৰি থৈ আহিব লাগে, গতিকে সেইকাৰণে মেথছৰ কুৱেশ্যনখিনি ঘৰত তুমি প্ৰেক্টিছ কৰা, বাকী যিখিনি ডাইগ্ৰাম বেছ ইউনিট থাকিব সেই ইউনিটখিনি তুমি কৰিব লাগিব। আৰু ইণ্ডিয়ান ইকনমি বা আছাম ইকনমি পেপাৰখনত বহুতে A+ পাইছা বা A পাইছা, O পাব পৰা হোৱা নাই। তাৰ মেইন কাৰণটো হৈছে যে আমাৰ মেথছৰ পেপাৰখন বেছি স্ক'ৰিং থাকে এজ কম্পেয়াৰ টু দ্য ইণ্ডিয়ান ইকনমি। কিন্তু দেখা গৈছে যে ইণ্ডিয়ান ইকনমিটো খুব ভাল মাৰ্কছেই পাইছে, কাৰণ যেনেধৰণৰ ষ্ট্ৰেটেজি হয়তো তোমালোকক দিছোঁ তেনেধৰণেই তোমালোকে লিখিছা। আৰু যিমান পাৰি আমি ইণ্ডিয়ান ইকনমিখনত বহুত বেছি সৰহকৈ লিখিব নালাগে, কমকৈ লিখা, টু দ্য পইণ্টত আনচাৰ লিখা। আৰু আমি কিছুমান কাৰেণ্ট কনচেপ্ট তাত ইনক্লুড কৰিব লাগিব, তেতিয়া ইণ্ডিয়ান ইকনমি বা আছাম ইকনমিৰ নিচিনা পেপাৰো যথেষ্ট স্ক'ৰিং হয়। ঠিক আছে, মই আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক যথেষ্টখিনি উৎসাহিত কৰিব পঢ়িবৰ কাৰণে।